নমস্কাৰ, মই এষ্ট্ৰলজাৰ হেমন্ত কাশ্যপ। এষ্ট্ৰলাইভ অসমৰ মাহেকীয়া ৰাশিফললৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। এতিয়া আহিম মই প্ৰতিটো ৰাশিৰ মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈকে এই ৰাশিসমূহৰ যি ফলদান, সেই ফলদানৰ বিষয়ে মই আপোনালোকক ক'ম। এই মাহত মই প্ৰথমে আহিম মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ মাজলৈকে। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহত অলপ ভয়, ৰোগ, অনিচ্ছা, বাধা, পীড়া, মনৰ বেদনা এইবিলাক মই অলপ দেখা পাইছোঁ। ৰাজনীতিসকলৰ ক্ষেত্ৰত এই মাহটো খুবেই ভাল। মনৰ আশা বাস্তৱিত হোৱাৰ সুযোগ লাভ কৰিব পাৰে। সুখ লাভ আছে, অস্থিৰতা আছে, আয় বৃদ্ধি হ'ব। সাংসাৰিক সুখ লাভ কৰিব আপোনালোকে। সাংসাৰিক আপোনালোকৰ সুখ আছে। চাকৰিত প্ৰাধান্য লাভ হ'ব আৰু আত্মীয়ৰ লগত কিছু বিৰোধ আহিব পাৰে। যিখিনি দেখা পাইছোঁ মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহত এটা সাধাৰণ বা মিশ্ৰিত ফল প্ৰদান হ'ব।